নমস্কাৰ পুনৰ স্বাগতম জনাইছো আপোনালোকক বিদ্যাদেমী আসাম চেনেলত আমাৰ ইণ্ডিয়ান পলিটিৰ এটা ভিডিও সিৰিজ চলি আছে আজি এই ভিডিও আমাৰ দ্বিতীয় ভিডিও আজি এই দ্বিতীয় ভিডিওত আমি আলোচনা কৰিব লৈছো ইণ্ডিয়ান কনস্টিটিউচনৰ হিষ্ট্ৰী ইয়াৰ বিষয়ে আমি আলোচনা কৰিম আহক তেতিয়ালে আমি ভিডিওটো আৰম্ভ কৰো হয় History of Indian Constitution জানিব লাগিলে নিশ্চয় আমি যাব লাগিব ব্ৰিটিছৰ কাললৈ হয় আপোনালোকে নিশ্চয় জানে 1600 ইয়াৰত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল আৰু ভাৰতবৰ্ষৰ কি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল ট্ৰেড কৰিবলৈ আহিছিল প্ৰথমে ৰেগুলেটিং এক্ট পাস কৰিছিল ৰেগুলেটিং এক্ট পাস কৰিছিল আৰু এই ৰেগুলেটিং এক্ট আছিল কিমান চনৰ আছিল 1773 চনত ব্ৰিটিছ সকলে কি কৰিছিল ৰেগুলেটিং এক্ট পাস কৰিছিল তাৰে পিছৰে পৰা দ্বিতীয়ত কি হৈছিল দ্বিতীয়ত আছিল পিটছ আমি কং পিটছ পিট এজন কি মানুহৰ নাম আসল ফুল নামটো হল উইলিয়াম পিট তো তেখেতৰ নামৰ এটো ৰখা হৈছে ইয়াৰ নাম পিটছ কি হ'ব ইণ্ডিয়া এক্ট পিটছ ইণ্ডিয়া এক্ট কিমান চনত আছিল 17 কিমান চনত আছিল 84 চনত আছিল ৰাইট তাৰে পিছত 3 নম্বৰৰ কি হল চাৰিটা কি আহিছিল চাৰ্টাৰ এক্ট আহিছিল তো প্ৰথম চাৰ্টাৰ এক্টটো হল এনেকৈ লিখিম আমি চাৰ্টাৰ এক্ট কিমান চনত হৈছিল তো 1793 চনত হৈছিল ঠিক আছে আৰু 4 নম্বৰত দ্বিতীয়বাৰৰ কাৰণে চাৰ্টাৰ এক্ট আহিল চাৰ্টাৰ এক্ট 1813 তাৰে পিছত 5 নম্বৰত আহিল চাৰ্টাৰ এক্ট 1833 তাৰে পিছত 6 নম্বৰত চাৰ্টাৰ এক্ট কিমান 1853 ঠিক আছে তো আপোনালোকে মনত ৰাখিব পোন প্ৰথমৰ বাবে ইংৰাজ সকলে কি আনিছিল ৰেগুলেটিং এক্ট আনিছিল 1773 চনত তাৰে পিছত উইলিয়াম পিটে কি আনিছিল ইণ্ডিয়া এক্ট আনিছিল তাৰে পিছত মনত ৰাখিব আপোনালোকে এই চাৰিটা কি এক্ট চাৰ্টাৰ এক্টেৰে কি জনা যায় তো প্ৰথম চাৰ্টাৰ এক্ট হিমান চনত আহিছিল তেনেকৈ আহিছিল ঠিক আছে তাৰে পিছত 7 নম্বৰৰ কি আহিল গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট আহিল গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট আহিল ঠিক আছে গভৰ্নমেণ্ট অফ ইণ্ডিয়া কি বুলি কওঁ আমি শৰ্ট লিখিব পাৰো GOI এক্ট বুলি লিখিব পাৰো গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট কিমান চনত আহিছিল বাৰু 18 কিমান চনত আহিছিল 58 চনত আহিছিল ঠিক আছে আৰু কিয় আহিছিল নিশ্চয় আপোনালোকে অলপ হৰিও গম পায় কিয় আহিছিল 1857 চনত কি আহিছিল আসলতে এটা ৰিভল্ট হৈছিল অল ইণ্ডিয়া বেচিছত এটা ৰিভল্ট হৈছিল এই ৰিভল্টৰ ফলস্বৰূপে কি হৈছিল ব্ৰিটিছ সকলে কি কৰিছিল গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট পাস কৰিছিল ওকে ঠিক আছে তাৰে পিছত কি আহিল গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট পাস হোৱাৰ পিছত তাৰ পিছত কি আহিল ইণ্ডিয়ান কাউন্সিল এক্ট আহিল ইণ্ডিয়ান কাউন্সিল এক্ট প্ৰথম যদি ইণ্ডিয়ান কাউন্সিল এক্ট কিমান চনত আহিল 1861 চনত আহিছিল 1861 চনত ঠিক আছে তাৰে পিছত 9 নম্বৰ মই 9 নম্বৰত ইফালে লিখি দিছো 9 নম্বৰত আহিল এগেইন ইণ্ডিয়ান কাউন্সিল এক্ট আহিল তিনিটা ইণ্ডিয়ান কাউন্সিল এক্ট আহিছিল তো লিখিছো মই নেক্সট কি হ'ব 1892 চনত আহিছিল তাৰ পিছত 10 নম্বৰত এগেইন ইণ্ডিয়ান কাউন্সিল এক্ট
ইণ্ডিয়ান কাউন্সিল এক্ট কিমানত আহিছিল 909 চনত আহিছিল ঠিক আছে তো মনত ৰাখিব আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ফৰ পিছতে কি হয় ধাৰাবাহিকভাৱে কি তিনিটা কাউন্সিল এক্ট আহিছিল এইটো প্ৰথম কাউন্সিল এক্ট দ্বিতীয় কাউন্সিল তাৰপিছত তৃতীয় কাউন্সিল তাৰপিছত 11 নম্বৰৰ কি আহিল এগেইন কি আহিল আসলতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট এগেইন আহিল তো কি হ'ব ইয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট কিমান চনত আহিল আসলতে 1919 চনত আহিল ঠিক আছে তাৰে পিছত আহিল 12 নম্বৰত এগেইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট কিমান চনত আহিল এটো আমাৰ লাষ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিল এটো লাষ্ট 1935 চনত 1935 চনৰ পৰা তাৰ পিছত লাষ্ট 13 নম্বৰৰ কি আহিল আসলতে ইয়াত কি আহিল আগষ্ট অফাৰ আহিল আগষ্ট অফাৰ যাক আমি আগষ্ট অফাৰ বুলি জানো কিমান চনত আহিছিল 1940 চনত আগষ্ট অফাৰ আহিছিল ঠিক আছে তাৰে পিছত কি আহিল ক্ৰিপছৰ কি আহিল মিছন আহিল ক্ৰিপছ মিছন বুলি কওঁ এই ক্ৰিপছ মিছন কিমান চনত আহিছিল 1942 চনত আহিছিল 15 নম্বৰ কি হ'ব ইয়াত ইয়াস ৰাজা গপালচাৰী ফৰ্মুলা বুলি কওঁ কিমান চনত আহিল 1944 চনত আহিছিল ঠিক আছে তাৰপিছত 16 নম্বৰত আহিল এগেইন ইয়া ৱেবল তেখেতে কি কৰিছে ৱেবল প্লেন বুলি কওঁ আমি এণ্ড চিমলা কনফাৰেন্স কিমান চনত আহিল 1946 চনত আহিল ঠিক আছে তাৰপিছত 17ৰ কি আহিল আসলতে ক্যাবিনেট মিশন আহিল ক্যাবিনেট মিশন আহিল ঠিক আছে ক্যাবিনেট মিশন কি মানে 1940 সৰি এটা ভুল হৈ গ'ল মোৰ এটো 45 সৰি 45 দে বেটো 46 হ'ব আৰু লাষ্টত আমি 18 নম্বৰৰ লিখিম ইণ্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট ঠিক আছে কিমান চনত 1947 চনত তো চাওক আপোনালোকে প্ৰথমৰ পৰা ৰেগুলেটিং এক্টৰ পৰা এনেকৈ গৈ লাষ্ট যেটো আমাৰ এক্ট আছিলে এ হল ইণ্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট যেটো 1947ত আহিছিল 1947ত কি হৈছিল আমাৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষ কি হৈছিল স্বাধীনতা লাভ কৰিছিল তাৰে পিছত কি হৈছিল আমাৰ ইণ্ডিয়ান যেটো পিপল বিলাকে কি কৰিছিল আসলতে কনস্টিটুয়েন্ট অ্যাসেম্বলি তেওঁলোকে গঠন কৰি পেলাই ইণ্ডিয়ান যেটো কনস্টিটিউশনসো কি কৰিছিল তেওঁলোকে এটা শেপ দিছিল এই হল আমাৰ ইণ্ডিয়ান পলিটিৰ হিষ্ট্ৰী অফ ইণ্ডিয়ান কনস্টিটিউশনৰ অলপমান কি আভাগ আজি আমি জানিলো তাৰে পিছত আমি ইয়াক আমি ৰেগুলেটিং এক্ট কি আছিল বা পিটছ ইণ্ডিয়া এক্ট কি আছিল কি ধৰণৰ কি চেঞ্জেছ আনিছিল ব্ৰিটিছ সকলে ইয়াৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম তো আজিৰ এই ভিডিঅ' বহুত লম্বা হ'ব ইয়াৰ কাৰণে দীঘল হ'ব ইয়াৰ কাৰণে মই আজি ইয়াতে সামৰিব বিচাৰিছোঁ আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি ইমানটো সামৰিছোঁ ধন্যবাদ